নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু মই বিশ্ব বড়ো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ যে গুৱাহাটী হাইকোৰ্ট ফালৰ পৰা কিছুমান খালী পষ্টৰ এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিছে আৰু এই পষ্টসমূহ হৈছে ড্ৰাইভাৰ। এই ড্ৰাইভাৰ পষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। যদিহে আপোনালোকৰ এইজ কোৱালিফিকেশ্যন মিলে তেনেহ'লে আপোনালোকেও এপ্লাই কৰিব পাৰিব। আৰু এই পষ্টসমূহত যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এই পষ্টত এপ্লাই কৰিবৰ কাৰণে বয়স, কোৱালিফিকেশ্যন কিমান লাগিব, সকলোবিলাক তথ্য এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইখন হৈছে অফিচিয়েল নটিফিকেশ্যন আৰু এই নটিচখনত উল্লেখ কৰিছে অনলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম এলিজিবল কেণ্ডিডেট ফৰ টেম্পৰাৰী এংগেজমেণ্ট অফ 5 ড্ৰাইভাৰ ইন দ্য প্ৰিন্সিপাল চিট অফ গুৱাহাটী হাইকোৰ্ট ইউৰলি অফ কণ্ট্ৰেকচুৱেল বেচিছ এট দ্য ডেইলি ৱেজ অফ 750 per day entirely for a period of 1 year। এই নটিচখন আহিছে 20 ডিচেম্বৰ 2024 তাৰিখত আৰু এই নটিচখনত উল্লেখ কৰিছে যে গুৱাহাটী হাইকোৰ্টৰ কাৰণে 5টা ড্ৰাইভাৰ পোষ্ট খালী হৈছে আৰু এই পোষ্টসমূহ হৈছে অস্থায়ীভাৱে আপোনালোকক নিযুক্তি দিয়া হ'ব। এই পোষ্টসমূহ কোনো ধৰণৰ স্থায়ী পোষ্ট নহয়, আপোনালোকক 1 বছৰৰ কাৰণে নিযুক্তি দিয়া হ'ব আৰু এই 1 বছৰৰ সময়ছোৱাত আপোনালোকে পাৰ ডে 750 চেলাৰী পাই যাব, অৰ্থাৎ আপোনালোকে একদিনত 750কে পাব। তো এইটোৱে আছিলে এই ইনফৰমেশ্যনটো। আৰু এতিয়া আপোনালোকে যদিহে ড্ৰাইভাৰ পোষ্টত এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 27/12/2024 ফ্ৰম 3 PM, অৰ্থাৎ 27 তাৰিখ 12 মাহ 2024 তাৰিখৰ আবেলি 3 বজাৰ পৰা অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব আৰু ইয়াৰ লাষ্ট ডেট থাকিব 11/1/2025 till 5 PM, অৰ্থাৎ 11 তাৰিখ 1 মাহ 2025 তাৰিখৰ 5 PM লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ লাষ্ট ডেট পে'মেণ্টৰ কাৰণে লাষ্ট ডেট থাকিব 16 তাৰিখ 1 মাহ 2025। এইখিনি আছিলে ইম্পৰ্টেণ্ট ডেট আৰু এই ডেটসমূহ হৈছে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট আৰু লাষ্ট ডেট। এতিয়া আপোনালোকে ইয়াত এজ লিমিটটো চাব। যদিহে আনৰিজাৰ্ভ কেণ্ডিডেট হয় তেনেহ'লে 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। OBC MOBC হ'লে 43 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। SC STP and STHৰ কাৰণে 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। PWBDৰ কাৰণে 50 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ হৈছে কেণ্ডিডেট মাষ্ট পছেছ দ্য মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন অফ মেট্ৰিকুলেশ্যন, অৰ্থাৎ আপোনালোকে ক্লাছ 10 পাছ কৰা হ'ব লাগিব। কেণ্ডিডেট মাষ্ট পছেছ এ ভেলিড ড্ৰাইভিং লাইচেঞ্চ, আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। কেণ্ডিডেট মাষ্ট পছেছ এ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফৰ দ্য ষ্টেট অফ আছাম, আৰু অসমৰ আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব লাগিব। কেণ্ডিডেট মাষ্ট পছেছ দ্য এপ্ৰ'চিয়েট এলিজিবিলিটি ক্ৰাইটেৰিয়া এজ অন দ্য লাষ্ট ডেট অফ ফিলিং আপ অফ এপ্লিকেশ্যন ফৰ্ম, অৰ্থাৎ ইয়াত কৈছে যে আপোনালোকৰ যিখিনি ডকুমেণ্ট বিচৰা হৈছে সেই ডকুমেণ্টখিনি লাষ্ট ডেটৰ আগতে বনোৱা হ'ব লাগিব। আৰু এতিয়া আপোনালোকক ইয়াত চিলেকশ্যন প্ৰচেছৰ বিষয়ে উল্লেখ কৰিছে। দ্য চিলেকশ্যন প্ৰচেছ ফৰ দ্য এপ্ৰ'চিয়েট কেটেগৰিজ অফ পষ্ট উইল বি এজ ফ'ল'জ। ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব। আপোনালোকে যেতিয়া এপ্লাই কৰিব আৰু এপ্লাই কৰাৰ পিছত আপোনালোকৰ প্ৰথম ষ্টেজ হ'ব ৰিটেন এক্সামিনেশ্যন। আপোনালোকে এপ্লাই কৰাৰ পিছত আপোনালোকক ৰিটেন এক্সামিনেশ্যনৰ কাৰণে মাতিব আৰু আপোনালোকে ৰিটেন এক্সামিনেশ্যন দিব যাব লাগিব। ৰিটেন এক্সামিনেশ্যন অনুষ্ঠিত হ'ব OMR চিটত। 40 মাৰ্কছ থাকিব আপোনালোকৰ ৰিটেন এক্সামিনেশ্যনত। আৰু জেনাৰেল নলেজ, ৰ'ড চাইন ৰেকগনাইজেশ্যন ইনক্লুডিং আছামিজ লেংগুৱেজ 10 মাৰ্কছ, অৰ্থাৎ আপোনালোকৰ জেনাৰেল নলেজ, ৰ'ড চাইন ৰেকগনাইজেশ্যন আৰু আছামিজ লেংগুৱেজৰ 10 মাৰ্ক থাকিব। আৰু সময় হ'ব আপোনালোকৰ 1 আৱাৰ, অৰ্থাৎ 1 ঘণ্টা সময় থাকিব। OMR চিটত এক্সাম হ'ব আৰু আপোনালোকে প্ৰথম ষ্টেজটো ৰিটেন হ'ব। তাৰপিছত যদিহে আপোনালোকে ৰিটেন এক্সামিনেশ্যনটো কোৱালিফাই কৰিব পাৰে তাৰপিছত আপোনালোকক ছেকেণ্ড ষ্টেজত মাতিব আৰু ছেকেণ্ড ষ্টেজ হ'ব আপোনালোকৰ ড্ৰাইভিং টেষ্ট। ইয়াত কেণ্ডিডেট ইকুৱেল টু 5 টাইমছ অফ দ্য নাম্বাৰ অফ ভেকেঞ্চিজ 1:5 ইন অৰ্ডাৰ অফ মেৰিট ইন দ্য স্ক্ৰিনিং টেষ্ট উইল বি কল ফৰ ড্ৰাইভিং টেষ্ট, অৰ্থাৎ আপোনালোকে যেতিয়া ৰিটেন এক্সাম কোৱালিফাই কৰিব তাৰপিছত আপোনালোকক ড্ৰাইভিং টেষ্টৰ কাৰণে মাতা হ'ব আৰু ড্ৰাইভিং টেষ্টত মাতিব 5 টাইমছ অফ দ্য নাম্বাৰ, অৰ্থাৎ এটা ভেকেঞ্চিত 5জন কেণ্ডিডেটকে মাতিব। টোটেল ভেকেঞ্চি আছে 5টা
আৰু টোটেল কেণ্ডিডেট মাতিব এটা ভেকেঞ্চিত 5 জনকৈ মাতিব তেনেহ'লে 25টা কেণ্ডিডেট আপোনালোকক ড্ৰাইভিং টেষ্টৰ কাৰণে মাতিব আৰু ইয়াত উল্লেখ কৰিছে দ্য ড্ৰাইভিং টেষ্ট উইল বি অন দ্য ছেগমেণ্ট নেমলি ষ্টাৰিং ড্ৰাইভিং পাৰ্কিং এণ্ড আফটাৰ ড্ৰাইভিং 10 মাৰ্কছ ফৰ ইচ ছেগমেণ্ট টোটেল 40 মাৰ্কছ আপোনালোকৰ ড্ৰাইভিং টেষ্টটো অনুষ্ঠিত হ'ব 40 মাৰ্কৰ আৰু প্ৰত্যেকটো ষ্টেজত আপোনালোকৰ 10 মাৰ্কে থাকিব ইন অৰ্ডাৰ টু কোৱালিফাই ইন দ্য ড্ৰাইভিং টেষ্ট এ কেণ্ডিডেট হেজ টু সিকিউৰ এ মিনিমাম অফ 20 মাৰ্কছ আউট অফ 40 মাৰ্কছ ইন দ্য ড্ৰাইভিং টেষ্ট আপোনালোকৰ যিটো ড্ৰাইভিং টেষ্ট অনুষ্ঠিত হ'ব সেইটো 40 মাৰ্কৰ ভিতৰত অনুষ্ঠিত হ'ব আৰু আপোনালোকে কোৱালিফাই হ'বৰ কাৰণে 20 মাৰ্ক কেৰি কৰিব লাগিব আৰু যেতিয়া আপোনালোকে 20 মাৰ্ক পাব তাৰপিছত আপোনালোকে ড্ৰাইভিং টেষ্টটো পাছ কৰিব আৰু ড্ৰাইভিং টেষ্ট পাছ কৰাৰ পিছত আপোনালোকৰ অনুষ্ঠিত হ'ব ষ্টেজ 3 আৰু ষ্টেজ 3ত আপোনালোকৰ অনুষ্ঠিত হ'ব ভাইভা কেণ্ডিডেট ইকুৱেল টু 3 টাইমছ অফ নাম্বাৰ অফ ভেকেঞ্চিজ অৰ্থাৎ যেতিয়া আপোনালোকে ড্ৰাইভিং টেষ্ট কমপ্লিট কৰিব তাৰপিছত আপোনালোকক ভাইভালৈ মাতা হ'ব আৰু ড্ৰাইভিং টেষ্টত আপোনালোকক এটা পোষ্টৰ এগেইনষ্টত 5 জন কেণ্ডিডেট মাতিব আৰু ভাইভাত আপোনালোকক এটা পোষ্টত 3 জনকৈ কেণ্ডিডেট মাতিব অৰ্থাৎ ড্ৰাইভিং টেষ্টত আপোনালোকৰ 25 জন কেণ্ডিডেট থাকিব আৰু ভাইভাত আপোনালোকৰ এটা পোষ্টত 3 জন থাকিব তো 5টা পোষ্টত 15 জন কেণ্ডিডেট আপোনালোকে ভাইভাত যাব পাৰিব আৰু তাৰপিছত আপোনালোকৰ ভাইভাত সিলেকশ্যন ফাইনেল মেৰিট লিষ্ট আপোনালোকৰ ভাইভাৰ পৰাই হৈ যাব আৰু ইয়াত উল্লেখ কৰিছে ইন অৰ্ডাৰ টু কোৱালিফাই ইন দ্য ইণ্টাৰভিউ কেণ্ডিডেট হেজ টু সিকিউৰ এ মিনিমাম 6 মাৰ্ক আউট অফ 10 মাৰ্কছ অৰ্থাৎ ইণ্টাৰভিউ আপোনালোকৰ 10 মাৰ্কৰ হ'ব আৰু 10 মাৰ্কৰ ভিতৰত আপোনালোকে 6 মাৰ্ক কেৰি কৰিব লাগিব তাৰপিছত আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো কমপ্লিট হ'ব তো এইখিনি আছিলে ইনফৰমেশ্যন আৰু এতিয়া আপোনালোকে এপ্লাই কেনেদৰে এপ্লাই কৰিব আপোনালোকে www.ghconline.gov.in এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব তো যদিহে আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে 11/1/2025 তাৰিখৰ আগতে আপোনালোকে এপ্লিকেশ্যন ছাবমিশ্যন কৰিব লাগিব তো ভিডিঅ'টো এইখিনি আছিলে কেনেকুৱা পালে ভিডিঅ'টো জনাব যদিহে ভাল লাগিছে এটা লাইক কৰি দিব আৰু এই চাকৰিটো কোনো ধৰণৰ পাৰ্মানেণ্ট জব নহয় এইটো জব হ'ব আপোনালোকৰ 1 ইয়াৰৰ কাৰণে যদিহে আপোনালোকে বিচাৰে 1 ইয়াৰৰ জব কৰিম বুলি তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে গুৱাহাটী হাইকোৰ্টত আৰু লাষ্ট ডেটটো থাকিব 11/1/2025 গতিকে ভিডিঅ'টো এইখিনি আছিলে কেনেকুৱা পাইছে ভিডিঅ'টো মোক কমেণ্টৰ জৰিয়তে জনাব যদিহে ভাল লাগিছে এটা লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ইয়াৰ যদি নেক্সট আপডেট কিবা আহে এডমিট কাৰ্ড কেতিয়া আহিব বা এক্সাম কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়ে মই নেক্সট এটা ভিডিঅ' বনাম আপোনালোকে ইনফৰমেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব